কাছাৰৰ লক্ষীপুৰত অমানৱীয় কাণ্ড চৰকাৰে দিয়া 1000ৰ ৱাৰ্ড মেম্বাৰক লাগে 200 টকা 200 টকাকৈ দাবী প্ৰতিজন হিতাধিকাৰীক ৰেচন কাৰ্ড নথকা দৰিদ্ৰ লোকক চৰকাৰে আগবঢ়াইছিল 1000কৈ টকা বিতৰণৰ দায়িত্ব দিয়া হৈছিল পঞ্চায়তক কিন্তু চৰম অমানৱীয়তাৰ পৰিচয় দি লক্ষীপুৰৰ তাইলুবৰ্তল পঞ্চায়ত ৱাৰ্ড মেম্বাৰে চলাইছে লুণ্ঠন আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়তৰ নামত লাগে 200কৈ টকা পঞ্চায়তৰ 5 নং ৱাৰ্ড মেম্বাৰে দাবী কৰিছে ধন হাইলাকান্দিত উদ্ধাৰ 45 কুইণ্টল চাউল দুখীয়াৰ চাউল চুৰি কৰি গ্ৰেপ্তাৰ 3 সমবায়ৰ সদস্য বিদ্যালয়ৰ চকীদাৰক গ্ৰেপ্তাৰ খাদ্য সুৰক্ষা আঁচনি 40 লাখ টকাৰ চাউল আটা আত্মসাতৰ চেষ্টা চলাইছিল 3 অভিযুক্তই লুকুৱাই ৰাখিছিল মোহনপুৰ এখন বিদ্যালয়ত আৰু বিদ্যালয়খনত লুকুৱাই ৰখা চাউল আটা উদ্ধাৰ কৰাৰ লগতে ঘটনাত জড়িত বিদ্যালয়ৰ চকীদাৰ শামছাৰুদ্দিন শেখ মোহনপুৰ সমবায় সমিতিৰ 2 সদস্য মইনুল হক বৰভূঞা আৰু নিজামুদ্দিন লস্কৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে অলৰেডি দুজন মানুহ যোৱাকালি আমি জেললৈ প্ৰেৰণ কৰিছোঁ আৰু তাৰে এজনক আমি অলৰেডি দিনৰ কাৰণে ৰিমাণ্ড আনিছোঁ বকুত দুখীয়াৰ চাউলৰ চকু দোকানীৰ আধা কেজিকৈ চাউল কমকৈ দিছে হিতাধিকাৰীক বকুৰ পাহাৰতলী বৰুৱা পথাৰত সমবায় এজেণ্টৰ বিৰুদ্ধে উঠিছে এই অভিযোগ বটদ্ৰৱাত পঞ্চায়ত সভানেত্ৰীৰ স্বামীৰ বিৰুদ্ধে এজাহাৰ 1000 টকা দৰিদ্ৰক নিদি আত্মসাত পঞ্চায়ত সভানেত্ৰীৰ বটদ্ৰৱাৰ ৰামপুৰ পঞ্চায়ত সভানেত্ৰী ৰচিদা খাতুন আৰু স্বামী নজৰুল ইছলামৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ দেশৰ চৰম দুৰ্যোগৰ সময়তো এনেদৰে একাংশই মাখিৰ মূৰৰ ঘিউ কঢ়িয়াই নুদুকা হৈছে চৰম অমানৱীয়তাৰ পৰিচয় দি তেনে দুখীয়া নিচৰাকো বঞ্চিত কৰিছে পঞ্চায়ত প্ৰতিনিধিয়ে ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ